মনু চুংগি চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি মই কোমল চাউলৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ আৰু কোমল চাউল মই ভাবোঁ সকলোৱে ভাল পায় আৰু ইয়াত মই আধা কাপ কোমল চাউল লৈছোঁ আৰু এতিয়া এইখিনি ভালকৈ ধুই মেলি মই অলপ দেৰি তিয়াই পেলাই থৈ দিম। যেতিয়া এইখিনি ফুলি যাব তেতিয়া মই ৰেচিপিটো বনাম আৰু এয়া চাওক কোমল চাউলখিনি একেবাৰে ফুলি গৈছে আৰু একেবাৰে মানে কোমল হৈ গৈছেগৈ। কাৰণ কোমল চাউল পানীত তিয়াই থ'লে এনেই কোমলিয়ে যায়। আৰু এতিয়া মই এখন চাকনিখনত চাউলখিনি মই এইদৰে ঢালি দিম, তেতিয়া যিমানখিনি পানী আছে গোটেইখিনি পানী ওলাই যাবগৈ আৰু এতিয়া এই ধৰণে মই থৈ দিম। এতিয়া মই এটা আম লৈছোঁ, যিহেতু এতিয়া আমৰ ছিজন, কিবা কিবি বনাই খাবলৈ খুব মন যায় আৰু কাৰণে ভাবিলোঁ আজি কোমল চাউলৰ এটা আম দি ৰেচিপি বনাওঁ। আৰু এতিয়া মই আমটো এই ধৰণে সৰু সৰুকৈ কাটি লৈছোঁ আৰু আমটো পূৰা কাটি ল'ম আৰু কাটি পেলাই এতিয়া মানে গোটেইখিনি এৰুৱাই ল'ম। আৰু এতিয়া চাওক এই ধৰণে কাটি পেলাই, এই ধৰণে মানে খুব সহজ হয় আৰু কাটি পেলাই এই ধৰণে গোটেইখিনি মই মিক্সিত লৈ ল'ম। আৰু এতিয়া মই গোটেইখিনি ভালকৈ পিচি ল'ম আৰু এতিয়া অলপ কেৰাহী এখন পাতিছোঁ, পাতি পেলাই মই অলপ পানী দিছোঁ আৰু 1/4 কাপ মই চেনি দিছোঁ, কাৰণ যিহেতু আমটো বহুত মিঠা সেইকাৰণে মই অলপ চেনি দিছোঁ আৰু এটা ইলাচি দিছোঁ। দি পেলাই চেনিখিনি অলপ গুলি যোৱালৈকে মই লৰাই থাকিম। এতিয়া চেনিখিনি যেতিয়া গুলি যাব তেতিয়া মই যিহেতু মিঠা বস্তু বনাইছোঁ সেইকাৰণে মই অলপ নিমখ দিছোঁ আৰু অলপ গৰু ঘিউ দিছোঁ। দি পেলাই এইখিনি যেতিয়া পূৰা উতলি গ'ল তেতিয়া মই যিখিনি পেষ্ট কৰি থোৱা আম, এই আমখিনি মই ইয়াত দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ লৰাই থাকিম, 5 মিনিটমান মই উতলাম, কাৰণ এইখিনি মানে কেঁচা আমৰ যিটো গোন্ধ আছে সেইটো মানে গ'লেগৈহে তেতিয়া আমাৰ ৰেচিপিটো কিন্তু খুব ধুনীয়া হ'ব। আৰু এয়া চাওক পূৰা উতলি গ'ল আৰু ইলাচিটো মই পেলাই দিছোঁ, পিছত দাঁতত আহিব সেইকাৰণে ইলাচিটো মই পেলাই দিছোঁ। এতিয়া যিখিনি কোমল চাউল আছে এইখিনি মই ইয়াত ঢালি দিছোঁ, আমতে ঢালি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ লৰাই ল'ম। এনেইতো সাধাৰণতে আমি কোমল চাউল গাখীৰ, দৈ এইবোৰৰ লগতে ক্ৰীম এইবোৰৰ লগতে খাওঁ। আজি এই ধৰণে বনাইছোঁ, এবাৰ বনাই খাই চাবচোন, ইমান যে টেষ্টি, ল'ৰা ছোৱালীয়েও খুব ভাল পাব। আৰু এতিয়া মই গেছটো কমাই পেলাই অলপ দেৰি ঢাকি পেলাই থৈ দিছোঁ আৰু এতিয়া আমাৰ কোমল চাউলখিনি ৰেডি হৈ গ'ল। এয়া চাওক, আৰু বেছি শুকাই নেপেলাব, পিছত এনেই শুকায়ো যাব, এইদৰে শুকাই যাব। এতিয়া মই এইটো নমাই দিম। এতিয়া মই এইটো গেছৰ পৰা নমাই দিলোঁ আৰু নমাই পেলাই মই এটা বাতিত এইটো ঢালি দিছোঁ আৰু এতিয়া গোটেই বাতিটোত মই ফ্ৰিজত থৈ দিম। এয়া হৈ গ'ল আমাৰ গোটেইখিনি মই ট্ৰান্সফাৰ কৰি ল'লোঁ বাতিত। এতিয়া বাতিটো মই ফ্ৰিজত থৈ দিম। এয়া চাওক আমাৰ এইখিনি পূৰা ছেট হৈ গ'ল আৰু এতিয়া মই এটা সৰু বাতিত লৈছোঁ, লৈ পেলাই বাতিটোত মই এই ধৰণে ঢালি ল'ম। এতিয়া এয়া চাওক বাতিটোত খুব ধুনীয়াকৈ ঢালি লৈছোঁ আৰু চাৰিওফালে মই সৰু সৰু টুকুৰাকৈ পকা আম ঢালি দিছোঁ আৰু ঘৰতে বনোৱা দৈ আছিলে আৰু দৈটো এই ধৰণে ওপৰত দি দিছোঁ। দিয়াৰ পিছতে এতিয়া আৰু দৈৰে যে খাবলৈ ইমান টেষ্ট হৈছে নহয় আমৰ হেৰিটো, কোমল চাউল, এই ধৰণে যদি কেতিয়াও বনোৱা নাই এবাৰ বনাই পেলাই চাব। আৰু এই গাৰ্নিচিঙৰ কাৰণে অলপ ওপৰত মই আম দি দিছোঁ। কেনেকুৱা লাগিলে ৰেচিপিটো? যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব।